হৰ হৰ মহাদেৱ। আজি হল মহাশিৱৰাত্ৰি আৰু শিৱৰাত্ৰিৰ দিনাখন মই এতিয়া যদি মানে ঘৰতে সেৱা কৰি ললো আৰু সেৱা কৰি এতিয়া ওলাই যাম আৰু ক'ত যাম কি যাম গোটেইখিনি আপোনালোকে দেখা পাব আৰু সকলোকে মই শিৱৰাত্ৰিৰ শুভেচ্ছা জনালো আৰু এতিয়া মই ওলাই যাওঁ। হৰ হৰ মহাদেৱ। আজি মোৰ মনটো ভাল লাগিছে আৰু এতিয়া ওলাই যাম আৰু না ঘৰৰ পৰা ওলালো আৰু না যাওঁ। চাই থাকক আপোনালোকক চাই থাকক বুলি কৈছোঁ আৰু মই এতিয়া বৰ্তমান আহি পালোঁ ৰঙিয়াজী মৃত্যুঞ্জয় শিৱ মন্দিৰ আৰু মৃত্যুঞ্জয় শিৱ মন্দিৰত আহি আপোনালোকক চাৰিওফালৰ পৰিৱেশটো যদি নেদেখাওঁ আপোনালোকৰ মনটো ভাল নালাগিব আৰু মানুহ দেখা পাইছে আপোনালোকে বহুত মানুহ হৈ আছে ইফালে আৰু ইফালে দৰ্শনাৰ্থীৰ লাইন পাতি আছে পুৰা ধুনীয়াকৈ আৰু লাইনবোৰো আপোনালোকক দেখাই আছোঁ চাৰিওফালৰ পৰিৱেশটো তাৰ পৰা আপোনালোকে খালি চাই থাকক আৰু চাওক কি ধুনীয়া লাগি আছে না মনটো। অহ শিৱৰাত্ৰি বুলি ক'লে মানে গোটেই মানুহ যিমান আছে ৰঙিয়াৰ মানুহ পুৰা একদম ভিৰ হৈ গৈছে ইয়াতে আৰু অলপ দেৰিকৈ আৰু ভিৰ হ'ব কিন্তু মইতো যাব লাগিব কুটিলিঙত সেইকাৰণে মই অলপমান আহি ধুনীয়াকৈ দৰ্শন কৰিম মানে কি কৰি লৈছোঁ মই দৰ্শন কৰি উঠি মই দেখাই আছোঁ তথাপি আপোনালোককো দেখাম ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাম এতিয়া চাই থাকক খালি আপুনি আৰু কিমান মানুহ আপোনালোকক দেখাইছোঁ আৰু ইয়াৰ পৰা মই এতিয়া যাম মা কামাখ্যা মন্দিৰলৈ আৰু মা কামাখ্যা মন্দিৰ যাওঁতে তাতে কি যাওঁ থাকোঁতে মানে মন্দিৰবিলাকত এবাৰ সোমাই যাব চেষ্টা কৰিম আৰু আপোনালোকক দেখাই যাম আৰু ইফালে ভক্তৰ ভিৰ দিছে আৰু মই এতিয়া ইয়াৰ পৰা ওলাওঁ আৰু না হৰ হৰ মহাদেৱ চবৰ বাহিৰৰ পৰা আপোনালোকক দেখালোঁ আৰু মই যিহেতু মানে দৰ্শন কৰি উঠছোঁ আৰু এতিয়া ভিতৰত দেখি যাম যোৱাৰ আৰু ইয়াৰ ফালে চাওক আপোনালোকে কি দৃশ্য বা ধুনীয়া বনাইছে তাক আমাৰ মন্দিৰটো আমাৰ এইটো ৰঙিয়া শিৱ মন্দিৰ হয় চাওক ইফালে চাওক ভক্তৰ ভিৰ এতিয়া ইয়াৰ পৰা ওলাম আৰু ইয়াৰ পৰা ওলোৱাৰ আগত আপোনালোকক যি পাৰোঁ দেখালোঁ আৰু এতিয়া ভিতৰত দেখি একবাৰ দেখাই আছোঁ মই দেখাই আছোঁ ৰ'ব আপোনালোকক বা ভিৰ কোনফালে এইফালে একে কথা গেলি হ'ল এটা খুল না চেনেলটো উদ্দেশ্যটো চাওক দাদা মই পায়া খুব যাওঁ মোটামুটি ঘটিটো পৰব চাব বাইদেউ নাই ভণ্টি অলপমান চাই দিয়া বাইদেউ বাইরে মানুষ बोला सब जा बोला सर ভালে আছে আমার স্যার आओ सर মন্দিৰৰ পৰা আহিলোঁ আৰু আহি পিনে এতিয়া মই ধুনীয়াকৈ যাম মা কামাখ্যা মন্দিৰৰ যি কুটিলিং আৰু কুটিলিং বাবাৰ তাতে যাই আছোঁ আৰু এতিয়া আপোনালোক যি পাৰোঁ দেখাই যাম ৰাস্তা দি যাওঁতে আৰু না চাই থাকক খালি হৰ হৰ মহাদেৱ। মইতো জানে আপোনালোকে কুটিলিং যাই আছোঁ আৰু কুটিলিং যাই থাকোঁতে আপোনালোকে ৰাস্তাতে দেখা পাব গোপেশ্বৰ মন্দিৰ মানে 1 কিলোমিটাৰ থাকাতে যিটো টুল গেট আছে টুল গেট 1 কিলোমিটাৰ থকাৰ আগতে আপোনালোকে পাই যাব গোপেশ্বৰ মন্দিৰ আৰু গোপেশ্বৰ মন্দিৰটো মই বাহিৰৰ ফালৰ পৰা আপোনালোকক দেখাই আছোঁ চাওক গোপেশ্বৰ মন্দিৰৰ মেইন গেট গণেশ মন্দিৰটো এটা সেৱা লৈ পিনে মই ওলাই যাওঁ। মই মানে গোপেশ্বৰ মন্দিৰৰ ভিতৰত নেগলোঁ আৰু গোপেশ্বৰ মন্দিৰৰ ভিতৰত নাযাই পেলাই ইয়াতে দুৰা ঘৰৰ এইখিনিত ৰখছোঁ আৰু এইফালে চাওক আৰু মানে গোপেশ্বৰ মন্দিৰৰ ভিতৰত যোৱা নাই বাহিৰতে আছিলোঁ আৰু না এইফালে ৰখছোঁ যাম আৰু এতিয়া ঘৰৰ চকেদি আহি পিনে মানে এটা ৰাস্তা আছে এইফালে অলপ সোমাই আহি পেলাই মানে পাহাৰ এখন পায় আৰু
পাহাৰখনৰ চাইডেদি আহি এটা মন্দিৰ পায় মানে সেই মন্দিৰটোত যাই আছোঁ ৰ'ব এয়া ভিতৰত তাৰ পৰা যাম কুটিলিং মই আপোনালোকক কৈছিলোঁ আহোঁতে যি মন্দিৰ পাওঁ চব দেখে যাম বুলি কিন্তু মানে মই গোপেশ্বৰ মন্দিৰৰ ভিতৰটো দেখাব নোৱাৰিলোঁ গোপেশ্বৰ মন্দিৰৰ বাহিৰৰ পৰিৱেশটো দেখাইছোঁ আপোনালোকক আৰু এতিয়া যাই আছোঁ মানে দৌৰা কহৰাৰ এইফালে আহি পেলাই পাহাৰ এখন পায় চাওক পাহাৰ মই এতিয়া মানে কুটিলিঙত যোৱাৰ আগত মানে ওচৰতে পায় এটা চাৰিআলিতে আপোনালোকে মানে নেদেখা বস্তু কিছুমান মানে মই ওচৰতে দেখাম দৌৰা কহৰাৰ মানে পাহাৰত এটা মন্দিৰ আছে শিৱ মন্দিৰ তাতে যাই আছোঁ আপোনালোকক দেখাই আছোঁ চাব এয়া ৰাস্তাটো চাওক দেখাম মন্দিৰটো পালে দেখাম আপোনালোকক দৌৰা কহৰা চকৰ পৰা আহি আহি মানে ভিতৰত সোমাই পেলাই চক পাহাৰ চক আৰু এতিয়া যাই আছোঁ পাহাৰৰ মন্দিৰটোত মহাদেৱৰ কৃপাত আজি যিহেতু মানে শিৱৰাত্ৰি সেইকাৰণে অলপ কিছুমান নেদেখা মন্দিৰ মই চাব ইচ্ছা যাই আছে ওচৰত ঘৰৰ ওচৰত দেখা নাই মন্দিৰটো ৰাস্তাটো চিনি নাপাওঁ তথাপিও যাই আছোঁ মানুহক সুধি চক মানে ৰাস্তাত মানুহ নাই বৰ্তমান মানুহ নাই ৰাস্তাত তথাপিও চব দেখাই আছোঁ আপোনালোকক যাই আছোঁ আৰু মই কেতিয়াবা কোনফালেদি যাব লাগে ইফালেদি যাব লাগিব চাগে এনেকৈ যাই আছোঁ চব মানে শিৱৰাত্ৰিত বাবাই মহাদেৱে মানে মিলাই দিছে আৰু না যে তই নতুন মন্দিৰ এটা চায়া মই এতিয়া কুটিলিঙত যাই আছোঁ যদিও মানে মোক নতুন মন্দিৰ এটা চাব দিছে আৰু ধূলা বুঢ়া একদম চাকনা ৰামৰ পৰা আদি কৰি কিমান জেগাত মানে গৈছোঁ আৰু মন্দিৰ আৰু 12 জ্যোতিৰ্লিঙৰ মানে আধা জ্যোতিৰ্লিং দৰ্শন হ'লে আৰু 2টা না 3টা জ্যোতিৰ্লিং আছে কমপ্লিট কৰিবৰ কাৰণে বাকী চব কিন্তু ৰঙিয়াৰ কাষতে মানে বাহিৰা চাৰিআলি তাৰে কাষতে আছে দৌৰা কহৰা বুলি কয় তাকো কহৰা নহয় দৌৰা কহৰা আৰু দৌৰা কহৰা আছে আপোনাৰ আমাৰ যিটো টোল গেট আছে বাহিৰা চাৰিআলি টোল গেটটো সেই টোল গেটৰ ওচৰতে আৰু মানে গোপেশ্বৰ মন্দিৰ পাৰ হৈ পেলাই দৌৰা কহৰা চকেদি সোমাই আহিব লাগে সোমাই আহি এনেকৈ মানে আপোনালোকে পুৰা মন্দিৰটো মই এতিয়াও পোৱা নাই কিন্তু যাই আছোঁ আৰু না চাওক সেই মন্দিৰটোৱে মই দেখা নাই আজিলৈকে কিন্তু দূৰ দূৰণি কিমান জেগা ঘূৰোঁ মানে ওচৰতে কিছুমান বস্তু লুকাই থাকে কিন্তু মহাদেৱে মিলাই দিছে আজিহে মানে আজি চাব দিছে আৰু চাব যাই আছোঁ এতিয়া চাওক ৰাস্তাটো চাওক না এইগিলা বস্তু নেদেখায় ডাঙৰ ৰেষ্টুৰেণ্ট এখন অপেনিং হ'লে কিন্তু দেখাব হা মই বাদ দিওঁ মই ব্যস্ত থাকোঁ যোনকেইটা মানে প্ৰফেচনেলি ইউটিউবাৰ বুলি ভাবে নিজকে মানে আমি নতুনত্ব দেখাই থাকিম বুলি ভাবে তেওঁলোকে কিয় নাখায় মানে মই বুজি পোৱা নাই কিন্তু মইতো প্ৰফেচনেলি ইউটিউবাৰ বুলি নাভাবোঁ কাৰণ মই কৰ্মও কৰি আছোঁ মই কৰ্মটো মেইন বুলি ভাবোঁ তাৰোপৰি কৰোঁ এইটো মনোৰঞ্জন হিচাপে বা নতুনত্বত দেখাবৰ কাৰণে হা আৰু এতিয়া মন্দিৰটো আহি আছোঁ দেখাম চাওক এতিয়া আহি আছোঁ আৰু আহি মানে মন্দিৰ পোৱাই নাই কিন্তু মন্দিৰৰ পোৱাৰ আগত মানে গাড়ীবোৰ এনেকৈ থৈ দিছে আৰু মই এতিয়া যাওঁ মোৰ গাড়ীখনত থৈ দিওঁ থৈ কিনে বঢ়িয়াকৈ যাওঁ আৰু ওপৰত চব ৰাস্তা কোনটো দি যাম দেখাম গাড়ীখন থৈ দিওঁ ৰ'ব আৰু চাওক এতিয়া পাহাৰৰ ইফালেদি উঠি যাই আছোঁ আৰু ইফালে চব গাড়ীবোৰ পুৰা তাতে থৈ দিছে আৰু মই উঠি যাই আছোঁ চাওক ইয়াতে মই ক'লোঁ বহুতে আহি পোৱা নাই মইতো আহি পোৱা নাছিলোঁ কিন্তু আজি আহিলোঁ মহাদেৱৰ কৃপাত ঘৰৰ মানে ওচৰতে আৰু না বাহিৰা চাৰিআলি তথাপিও আহি পোৱা নাই অঁ বাবাৰ তাতে আহিলে যদি অলপ কষ্ট নকৰি হ'ব না আৰু আহি পালোঁ লগ পালোঁ কেনে একদম সুন্দৰ পৰিৱেশ আহক এই কিমান দিন হ'ল এইটো মন্দিৰ এইটো আপোনাৰ সপোনৰে মন্দিৰ 15-20 বছৰ পুৰণি মন্দিৰ কিন্তু আজি 6-7 বছৰৰ পৰা পূজা হৈছে আৰু বঢ়িয়া এই চাওক দৃশ্য মন্দিৰটোত মানে ভিৰ হৈ আছে আৰু মন্দিৰটোৰ পৰিৱেশ আপোনালোকক ইয়াৰ পৰাই দেখাইছোঁ মই চাওক আৰু তেতিয়াও যাই পেলাই এইটো মেইন মন্দিৰ এইটো গণেশ মন্দিৰ আৰু এইফালে প্ৰসাদ লৈ ল'লোঁ আৰু ইয়াৰ পৰা যাওঁ চাওক
মন্দিৰটোত আহি মানে বহুত ভাল লাগিল। ভোগ খোৱাৰ কথা কৈছিল কিন্তু নহ'ল মোৰ টাইম, কাৰণ মই কুটিলিং যাব লাগে। এতিয়া তাড়াতাড়ি প্ৰসাদ লৈ ল'লোঁ আৰু প্ৰসাদ লৈ এতিয়া যাই আছোঁ কুটিলিঙত। আপোনালোকে একদিন আহিব, এই মন্দিৰটোত বহুত ভাল লাগিল। মানে মই ভালকৈ কেমেৰাত দেখা নাই কাৰণ গান চান চলি আছিল। আৰু এতিয়া মই যাই আছোঁ বঢ়িয়াকৈ কুটিলিঙলৈ, কাৰণ কুটিলিঙত মোৰ যাম বুলি কৈছোঁ যাতে যাবই। এতিয়া মই কুটিলিং যাই আছোঁ। চাওক ৰাস্তাটো চাওক, হেলমেটটো পূৰা ভালকৈ পিন্ধিলোঁ আৰু हर हर महादेव किबा कुटिलिंग जाय आसो और हर हर महादेव बाबा कुटिलिंग जाय आसो जाय आसो कुटिलिंग बाबा ताते और कुटिलिंग बाबा पाम सब दर्शन करब जाय आसो। আজি মা কামাখ্যাত মানে পিছত কমাম যাই পেলাই আগে কুটিলিং বাবাৰ তাতে আহিছোঁ। বাবাৰ তাতে চাওক না ভক্তৰ ভিৰ, বাপৰে বাপ। লাইনে ইফালে দি যাওক। ভুকে আছে আৰু ইফালে চাওক আমি গৈ আছোঁ। কমাই নাই
পুতিলিং বাবা দৰ্শন কৰিলোঁ আৰু দৰ্শন কৰি আহি পেলাই এইবাৰ আহিছোঁ কামাখ্যা মালৈকে আৰু যদি কামাখ্যা মা দৰ্শন নকৰোঁ আহি গ'লোঁ পুতিলিং বাবা দৰ্শন কৰিলোঁ আৰু দৰ্শন কৰাৰ পিছত যদি মা কামাখ্যা ভিতৰ ভাগ যদি একবাৰ নুঘূৰোঁ আহি পিনে সেইকাৰণে একবাৰ ভিতৰ ভাগ ঘূৰিব আহিলোঁ চাওক আপোনালোকে দৰ্শন কৰি লওক মই যদি আহি থাকোঁ দৰ্শন কৰা লাইন এতিয়াও দৰ্শনৰ কাৰণে লাইন চাওক এতিয়াও লাইন পাতি আছে বিচাৰি মই এতিয়া বাহিৰত দেখি যাওঁ কাৰণ মই ঘৰত যাব লাগে কুটিলিং দৰ্শন কৰিলোঁ তাৰপিছত ভোগ খালোঁ কুটিলিঙত আৰু খাই লৈ ধুনীয়াকৈ মা কামাখ্যাৰ মানে চাৰিওফালটো ঘূৰিলোঁ আৰু মা কামাখ্যা মন্দিৰৰ চাৰিওফালটো ঘূৰি এতিয়া যাই আছোঁ চাওক নীলাচল পাহাৰৰ বুকুতে আছোঁ মই আহি গ'লোঁ ঘৰত আৰু ঘৰত আহি পিনে বঢ়িয়াকৈ ড্ৰেছ চেছ ক'লে আহি গ'লোঁ লগৰ ল'ৰাৰ ঘৰৰ কাষত থকা আশ্ৰমত তিনিআলিত আৰু তিনিআলিত আহি দেখা পালোঁ ঘটা বনাই আছে খিচাৰি বনাই আছে ইফালে চাওক যিচু বঢ়িয়াকৈ ইলাচি খুন্দি আছে আৰু যিচু ইলাচি খুন্দাৰ পিছত বঢ়িয়াকৈ দি দিব ঘটাত আৰু ইফালে মই যিচুক সুধি আছোঁ কাজু বাদাম ক'ত যিচু কৈছি ৰবা দেখাই আছোঁ ইফালে ইলাচি দেখি ল'লোঁ তাৰপিছত এই ওপৰতে সিফালে থৈ দিছে নেকি টেবুলত কাজু বাদাম আৰু ইফালে চাওক খিচাৰি এয়া ইফালে থৈ দিছে ৰ'ব দেখাই আছোঁ এয়া কাজু বাদাম পিচি থৈ দিছে কাজু বাদামো দি দিব আৰু মই ক'লোঁ মই কি কৰিম কৈছি ৰ'বা তুমি খিচাৰি খাই লওঁ বঢ়িয়াকৈ এতিয়া মই খিচাৰি খাই আছোঁ আৰু খিচাৰি খাই মই ধুনীয়াকৈ এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিম আৰু যদি কিবা ভুল ভ্ৰান্তি আছে মাফ কৰি দিব হৰ হৰ